ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাই কথাখিনি কৈ গৈছে কিন্তু আজি আমাৰ সেইজন 56 ইঞ্চি বহল বুকুৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি পুতৌ জন্মিছে যে নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে তেওঁ বৈদেশিক মানে বিশ্বগুৰু হ'ব বিচাৰিছে বৈদেশিক সম্পৰ্ক সুমধুৰ কৰি তুলিছে কিন্তু আজি ডোনাল্ড ট্ৰাম্পে তেওঁক নাকত তেওঁক বুঢ়া আঙুলি দেখুৱাই আজি ভাৰতীয় যিসকল লোকক অপৰাধীৰ দৰে পঠাই দিছে তাক আমি সঁচাকৈ গৰিহণা দিছো আৰু দুখ প্ৰকাশ কৰিছো কোনো প্ৰবঞ্চনকাৰীক কেতিয়াও আমি প্ৰবঞ্চনকাৰীক কেতিয়াও উৎসাহিত নকৰো কিন্তু প্ৰবঞ্চনকাৰী যে অপৰাধী নহয় সেই কথাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনাটো ভাল আজি কলম্বিয়াৰ ৰাষ্ট্ৰপতি গাস্টাৰো পেট্ৰো তেওঁক দেখুৱাই দিছে যে আমেৰিকাৰ পৰা তেওঁলোকৰ 120 জন যেতিয়া কলম্বিয়াৰ নাগৰিকক আমেৰিকাৰ বিমানত পঠাইছিলে বিমান অৱতৰণ কৰিব নিদিলে আৰু স্বাভিমান ৰক্ষা কৰি কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে নতুন তেওঁলোকৰ কলম্বিয়াৰ পৰা তেওঁলোকে এৰোপ্লেন পঠাই কলম্বিয়াৰ নাগৰিকক তালৈ ঘূৰাই আনি তেওঁ প্ৰমাণ কৰিলে যে তেওঁ যদিও প্ৰবঞ্চনকাৰীক উৎসাহিত কৰা নাই কিন্তু দেশৰ নাগৰিকৰ প্ৰতি সহযোগিতা আৰু সহমৰ্মিতা প্ৰকাশ কৰি কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ সেই উদাৰ নীতি দেখুৱালে কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত খাৰ্গেজীৰ নেতৃত্বত যেতিয়া কালি সংসদৰ বাহিৰত আমাৰ প্ৰতিবাদ কৰা হৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেওঁৰ মন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে এইবিলাক নিয়ম মাফিক নাটক কৰিছে বুলি কৈছে মই আজি ৰাজীৱ ভৱন প্ৰাংগণৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সুধিব বিচাৰিছো যে আপুনি যে মস্ত 8,000 কোটি টকীয়া এৰোপ্লেনখনত গৈ প্ৰবাসী ভাৰতীয় আমেৰিকানক লগত লৈ তাত যে আপুনি বিশ্বগুৰুৰ নাটক বিলাক কৰে বিশ্বগুৰুক ডোনাল্ড ট্ৰাম্পে নাকত বুঢ়া আঙুলি দেখুৱাই দি গোটেই ভাৰতীয়ক অপমান কৰিছে তাৰ উত্তৰ নৰেন্দ্ৰ মোদীৰ হাতত আছে নে নাই ইয়াক বৃহৎ প্ৰশ্ন আৰু এটা কথা আজি আমি এইটো সময়ত আৰু এটা কথা আমি ক'বই লাগিব ভাৰতীয়সকল যেনেকে আজি আমেৰিকাৰ ওচৰত হতাশগ্ৰস্ত হৈছে ভীতিগ্ৰস্ত হৈছে সমান্তৰালভাৱে আজি আমাৰ কংগ্ৰেছে প্ৰতিবাদ কৰি আছে কুম্ভ মেলাত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছে মৃত্যুৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক নিৰুদ্দেশ কৰি ৰখা হৈছে যি সাংবাদিকে কুম্ভ মেলাত মানুহ নিৰুদ্দেশ হৈছে কুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু হৈছে এই বাতৰি পৰিৱেশন কৰা সাংবাদিক আজি নিৰুদ্দেশ হৈ থাকিবলগীয়া অৱস্থা হৈছে আৰু বিজেপিৰ সাংসদসকলে কৈছে बड़ा इंतजाम में छोटा मोटा घटना होता है 2-4 लोगों का अगर मृत्यु हो गया ये बहुत बड़ी बात नहीं है কোনে কৈছে বিজেপি চৰকাৰে কৈছে আজি বিজেপি চৰকাৰ আমলত হিন্দু সঁচাকে খতৰে মে আছে আজি হিন্দুসকল তেওঁলোকে হিন্দুৰ কথা কয় বেলেগ তেওঁলোকে বাংলাদেশ পাকিস্তান তেওঁলোকে আফগানিস্তানৰ পৰা হিন্দু কানিয়ে ভাৰতক তেওঁলোকে সংস্থাপন দিয়াৰ কথা কয় ঘৰিয়ালৰ চকু পাৰিটোকে কিন্তু আজি ভাৰতীয়ক যেতিয়া চোৰ অপৰাধীৰ নিচিনা হাত কৰি লগাই তেওঁলোকে কাৰ্গো ফ্লাইটত যেতিয়া আনি ইয়াত অৱতৰণ কৰালে নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছে এইবিলাক নাটক কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এটা কথা কৈছো ইয়াত আপোনালোকে যিবিলাক আস্ফালন কৰি থাকে গোটেই পৃথিৱীয়ে আজি দেখিলে যে বিশ্বগুৰু যে আজি তাৰিখত বিশ্বগুৰু যে নহয় এই কথা গাৰ জোৰেৰে কৈছিলে আজি ডোনাল্ড ট্ৰাম্পে দেখুৱাই দিলে যে ভাৰতীয় সন্মুখত নৰেন্দ্ৰ মোদী যে এটা কাগজৰ বাঘ নৰেন্দ্ৰ মোদীৰ যে 56 ইঞ্চি বহল বুকৰ কোনো দাম নাই আজি ডোনাল্ড ট্ৰাম্পে আমাক দেখুৱাই দিলে সেই মই দীঘলীয়া নকৰি এটা কথা ক'ব বিচাৰিছো আকৌ কৈছো কোনো প্ৰবঞ্চনকাৰীক কেতিয়াও কংগ্ৰেছে উৎসাহিত কৰা নাই কিন্তু প্ৰবঞ্চনকাৰী কিন্তু কোনো চোৰ ডকাইত বা অপৰাধী যে নহয় প্ৰবঞ্চনকাৰীক যদি অসমতো আছে ভাৰততো আছে তেতিয়াহ'লে প্ৰবঞ্চনকাৰী দুখন দেশৰ মাজত আলোচনা কৰি নিয়ম মতে তেওঁলোকক তাক ৰিপৰ্ট কৰাটো সেইখন দুখন ৰাষ্ট্ৰৰ এটা নীতি গতিকে মই আহ্বান জনাইছো অসমৰ প্ৰত্যেকজন ৰাইজক মই আহ্বান জনাইছো এই 56 ইঞ্চি বহল বুকৰ কাগজৰ বাঘ নৰেন্দ্ৰ মোদী কাৰো নহয় বিশ্বগুৰু নহয়
আদানী আম্বানীৰ ইশাৰাত কেৱল আৰু কেৱল মাত্ৰ আদানী আম্বানীক সুৰক্ষা দিয়া এইজন নৰেন্দ্ৰ মোদীয়ে আদানীক লৈ কিন্তু অষ্ট্ৰেলিয়া ঠিকেই যায়। এইজন নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাত আদানীৰ প্ৰটেকশ্যনৰ কথা ঠিকেই পাতে। এইজন নৰেন্দ্ৰ মোদীয়ে কিন্তু ৰেড হোল মাইনিঙৰ কয়লাবিলাক আদানীয়ে ক'ত লৈ গৈ আছে তাৰ ঠিকা হিমন্তক ঠিকেই দিয়ে। কিন্তু এইজন আদানীয়ে চাকৰি বিচাৰি যোৱা প্ৰবাসী ভাৰতীয়সকলক তেওঁ কিন্তু আজি স্বাভিমান ভূলুণ্ঠিত কৰি গোটেই বিশ্বতে আজি নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতি গৰিমা ভূলুণ্ঠিত কৰিলে। তাৰ প্ৰতি মই সকলোকে সজাগ হবলৈ কৈ এটাই কথা কৈছো যে সঁচাকে কেৱল হিন্দু খাত্ৰেমে নহয়, এইখন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে গোটেই ভাৰতীয় যে আজি তাৰিখত খাত্ৰেমে আছে এই কথাটো সকলোকে অনুধাৱন কৰিবলৈ কৈ আমি এই ঘটনাত তীব্ৰ গৰিহণা দিয়াৰ লগতে আৰু যিসকল প্ৰবাসী ভাৰতীয় তাত আছে ডোনাল্ড ট্ৰাম্পে যাতে অপৰাধীৰ দৰে যাতে আমি ভাৰতীয়সকলক পৃথিৱীৰ ওচৰত ভূলুণ্ঠিত লজ্জানত কৰিব নোৱাৰে, বৈদেশিক মন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই তেওঁলোকে বৈদেশিক আলোচনা কৰি আমাৰ ভাৰতীয়সকলক প্ৰটেকশ্যন দিবৰ কাৰণে আহ্বান জনাই আমি আজি এই প্ৰতিবাদ কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছো। ধন্যবাদ।